কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰী পীযুষ গোয়েল ডাঙৰীয়া আহিব আৰু সামৰণি অনুষ্ঠানতে আমাৰ কিমান টকাৰ এনাউন্সমেন্ট হ'ল বা কিমান ইনভেষ্টমেন্ট প্ৰপোজেল হ'ল এই গোটেইখিনি আজি আমি সংক্ষিপ্তভাৱে দাঙি ধৰিম আৰু অহাকালি আমি অলপ ডিটেইলছ সেক্টৰ ওয়াইজ বা গোটেইখিনি কথা অহাকালি এখন সাংবাদিক মেল কৰি মই আপোনালোকক অৱগত কৰিম কিন্তু সংক্ষিপ্ত যেটো ইনে জেনাৰেল হেডলাইনছ হিচাপে আপোনালোকে আজি কিমান এনাউন্সমেন্ট হ'ল কিমান ইনভেষ্টমেন্ট হ'ব কিমান ইনফ্ৰাষ্ট্ৰাকচাৰ আহিব গোটেইখিনি 5:30 বজাত গম পাব কিন্তু ডিটেইলছখিনি অহাকালি আপোনালোকক আমাৰ টাৰ্গেট আছিলে 1 লাখ কোটি টকা যে আমি 1 লাখ কোটি টকা যদি পাওঁ তেতিয়ালে আমি সফল হ'ব পাৰিম কাৰণ আমি বহুত প্ৰপোজেল না কৰি দিছিলো কিন্তু মই এতিয়া জানামতে তাতকৈ বেছি আগবাঢ়িছে আমি কেবিনেটত এপ্ৰুভ কৰিছিলো 1,22,000 কোটি টকা কিন্তু তাতকৈ বেছি এমঅইউ হৈছে আৰু আমি এমঅইউৰ কোৱালিটিখিনি স্বাক্ষৰ কৰা এমঅইউৰ ভিতৰতো যদি কিছুমান আমি ভাবো যে সিৰিয়াছ নহয় সেইখিনিও আমি বাদ দি ৰাখিম একেবাৰে যিখিনি মানুহে কৰিবই তেনেকুৱা মানুহকহে আমি আলটিমেটলি লিষ্টত লম মুখ্যমন্ত্ৰী হিচাপে আপুনি কেনেকুৱা ধৰণৰ দেখিলে ফলাফলটো কেনেকুৱা ইয়াত আমি আগতে এবাৰ স্কুটিনি কৰিছো কিন্তু এতিয়া আকৌ এবাৰ আমি স্কুটিনি কৰিম যাতে যিখিনি একেবাৰে জেনুইন মানুহ এটা সংখ্যা লৈ লাভ নাই আমি জেনুইন মানুহখিনিৰ লগতে কাম কৰিম বিদেশৰো আহিছে মালয়েছিয়াৰ পৰা আহিছে ছিংগাপুৰৰ পৰা আহিছে আৰু বহুতে আগ্ৰহ প্ৰকাশ কৰিছে মই ভাবিছো যে এইটোৱে শেষ নহয় বহুতে বেলেগ এটা ধাৰণা লৈ ইয়াত আহিছিলে ইয়াত দেখি বেলেগ এটা ধাৰণা ললে গতিকে মই ভাবো যে আৰু এমাহ দুমাহত আৰু কিছু প্ৰপোজেল আমালৈকে আহি থাকিব মেজৰ আপোনালোকে জানে যে অসম বুলি ক'লে মেজৰ সদায় অইল এণ্ড গেছ সেইটো হ'ল আমাৰ কোৰ কম্পিটেন্সি তাৰপিছত অইল এণ্ড গেছৰ পিছতে জেনেৰেল মাইনিং সেক্টৰ এইবাৰ এগ্ৰিকালচাৰ আৰু ভেটেনাৰীটো বহুতখিনি প্ৰপোজেল আহিছে নিউ এনাৰ্জি বুলি যাক কয় পাৱাৰ বা আমাৰ যিটো গ্ৰীণ পাৱাৰ তাতে বহুতবিলাক আহিছে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণেও বহুত আহিছে গতিকে গোটেই মানে একেবাৰে এটা এটাকৈ সজাই ক'বৰ কাৰণে আমাকো অলপ সময় লাগিব আৰু বহুতে ফিলন্থ্ৰপিক তাৰমানে ইনভেষ্টমেন্ট নহয় তেওঁলোকে প্ৰজেক্টছ কৰিব জাষ্ট মানৱ কল্যাণৰ কাৰণে তেনেকুৱা প্ৰপোজেলো আহিছে So I don't want to put so many adjectives. I am very practical person. We have signed the MOU. We have made a beginning. Let us see how we can charter the journey from here. মুখ্যমন্ত্ৰী হিচাপে কিমান সফল বুলি ক'ব পাৰে সবে পৰা আহিছে সাউথ কোৰিয়া ছিংগাপুৰ জাপান তেওঁলোকেও বিচাৰে কিন্তু তেওঁলোকৰ লগত এগ্ৰিমেণ্ট হোৱা নাই এগ্ৰিমেণ্ট হৈছে জাপান আৰু ছিংগাপুৰৰ লগত মুখ্যমন্ত্ৰী হিচাপে যদি কিমান সফল বুলি ভাবে সফল বুলি ক'লেতো এডভান্টেজ আছাম 101% সফল হৈছে কিন্তু মিটিংখন সফল হলেতো নহব ফিল্ডত সফল হ'ব লাগিব গতিকে নেক্সট ৰাস্তাখিনি আৰু প্ৰত্যাহ্বানমূলক ইয়ালৈকেতো মিটিং কৰিলো ফটো উঠিলে মানুহে সহি কৰিলে কিমানখিনিলৈকেতো ভালে ভালে গ'ল কিন্তু ইয়াৰ পিছত প্ৰত্যেকটা প্ৰপোজেল মাটি দিব লাগিব ইনচেন্টিভছ দিব লাগিব পাৱাৰ দিব লাগিব ইলেক্ট্ৰিচিটি দিব লাগিব ৰাস্তা বনাই দিব লাগিব গতিকে সেই গোটেই কামবোৰ যদি আমি কৰিব পাৰো নেক্সট 2-3 বছৰত তেতিয়াহলে আমি সফল হ'ব ইলেকশ্যনৰ লগত এইটো নাই ইয়াতো অসম গভৰ্ণমেণ্ট হয় সেমিকণ্ডাক্টৰক লৈ জাপান খুব এক্সাইটেড আমি বহুত এক্সাইটমেণ্ট বহুত আছে আৰু এই এক্সাইটমেণ্টখিনিতে আমি বহুত আগুৱাই যাব পাৰিম কিন্তু গোটেইখিনি নিৰ্ভৰ কৰিব যে অহা দিনবিলাকত আমি তেওঁলোকক কেনেকে সুবিধাখিনি দিব পাৰো Thank you. I think we have all seen that everybody is very, very enthusiastic. They want to do something or other in Assam. We have signed lot of MOU. Now challenge will be to translate this MOU into reality. Thank you.